গগৈ ডাঙৰীয়াক আমি তৃতীয়বাৰৰ বাবে যোৰহাট লোকসভা কৰিবৰ কাৰণে মাহমৰা ব্লক কংগ্ৰেছ আৰু আমি মাহমৰাৰ বুকুৱেদি এই বাইক ৰেলী আগবাঢ়ি যাবলৈ ওলাইছো। এই বৰষুণ জেগাত নেক্সট 100 পিছতো আপোনালোকে দেখিছে ইমান বৰষুণ আহিছে, ইমান প্ৰবল বৃষ্টিপাত, সকলো বাধা বিঘিনি নেওচি আমাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ ডেকা যুৱক যুৱতী বিৰোধী ঐক্যমঞ্চ সকলোৱে আজি বাইক ৰেলী কৰিবৰ কাৰণে আহিছে। আমাৰ অসমৰ সুযোগ্য সন্তান আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ শোণিত বহনকাৰী তেখেতৰ ত্যাগ সেৱা নিৰ্মল আদৰ্শৰ চন্দ্ৰতাপৰ তলত থিয় হৈ গৌৰৱ গগৈ ডাঙৰীয়াই দেশ জাতিক সেৱা কৰাৰ সংকল্প লৈ তেখেতে অংগীকাৰবদ্ধ হৈ দেশ আৰু দলৰ আমাৰ সংবিধানৰ প্ৰতি সম্পূৰ্ণ আস্থা অনুগত্য প্ৰকাশ কৰি বহ্নিমান ব্ৰহ্মপুত্ৰৰ বক্ষস্থলেদি বৈ যোৱা সেই অপ্ৰতিৰোধ্য গতিৰে বৈ যোৱা বুৱতী জলাধাৰৰ সেই মহান শক্তি বুকুত লৈ ৰাইজৰ আশীষ চেনেহ হিৰত লৈ তেখেতে জাতি সেৱা কৰিবলৈ ৰাজ্যখনক প্ৰগতিৰ শিখৰলৈ লৈ যাবৰ কাৰণে তেখেত আগবাঢ়ি আহিছে।